আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আজিৰ প্ৰথমটো খবৰ আপোনালোকৰ মাজত লৈছোঁ। শ্যামকানু সিদ্ধাৰ্থসহ জুবিন হত্যাৰ 5 অভিযুক্ত থকা জেলত ফুটিল গুলী। শ্যামকান্ত সিদ্ধাৰ্থসহ জুবিন হত্যাৰ 5 অভিযুক্ত থকা জেলত ফুটিল গুলী। বাক্সাৰ নিকাছীৰ কাৰাগাৰত আৰক্ষী জোৱানৰ গুলীচালনা। ছাৰ্ভিচ বন্ধ কৰে আৰক্ষী জোৱানৰ আত্মহত্যাৰ চেষ্টা। বুকুত গুলীবিদ্ধ জোৱানজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। গুলীবিদ্ধ জোৱানজন 26 নং IR বেটেলিয়নৰ গুণাজিত বৈশ্য। আৰু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, শ্যামকানু সিদ্ধাৰ্থসহ জুবিন হত্যাৰ 5 অভিযুক্ত থকা জেলত ফুটিল গুলী। আৰু শ্যামকানু সিদ্ধাৰ্থসহ জুবিন হত্যাৰ 5 অভিযুক্ত থকা জেলত ফুটিল গুলী। আৰু বাক্সাৰ নিকাছীৰ কাৰাগাৰত আৰক্ষী জোৱানৰ গুলীচালনা। ছাৰ্ভিচ বন্দুকেৰে আৰক্ষী জোৱানৰ আত্মহত্যাৰ চেষ্টা। আৰু বুকুত গুলীবিদ্ধ জোৱানজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। গুলীবিদ্ধ জোৱানজন 24 নং IR বেটেলিয়নৰ গুণাজিত বৈশ্য। ডাঙৰ খবৰ, শ্যামকানু সিদ্ধাৰ্থসহ জুবিন হত্যাৰ 5 অভিযুক্ত থকা জেলত ফুটিল গুলী। বাক্সাৰ নিকাছীৰ কাৰাগাৰত আৰক্ষী জোৱানৰ গুলীচালনা। ছাৰ্ভিচ বন্ধ কৰি আৰক্ষী জোৱানৰ আত্মহত্যাৰ চেষ্টা। বুকুত গুলীবিদ্ধ জোৱানজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। গুলীবিদ্ধ জোৱানজন 24 নং IR বেটেলিয়নৰ গুণজিত বৈশ্য। বাক্সাৰ নিকাছী কাৰাগাৰত আৰক্ষী জোৱানৰ গুলীচালনা। ছাৰ্ভিচ বন্ধ কৰি আৰক্ষী জোৱানৰ আত্মহত্যাৰ চেষ্টা। বুকুত গুলীবিদ্ধ জোৱানজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ। গুলীবিদ্ধ জোৱানজন 24 নং IR বেটেলিয়নৰ গুণজিত বৈশ্য। ৰাতিপুৱাৰ ডাঙৰ খবৰ, এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাতিপুৱাৰ, শ্যামকানু সিদ্ধাৰ্থসহ জুবিন হত্যাৰ 5 অভিযুক্ত থকা জেলত ফুটিল গুলী। বাক্সাৰ নিকাছী কাৰাগাৰত আৰক্ষী জোৱানৰ গুলীচালনা। ছাৰ্ভিচ বন্ধ কৰি আৰক্ষী জোৱানৰ আত্মহত্যাৰ চেষ্টা। আৰু বুকুত গুলীবিদ্ধ জোৱানজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। গুলীবিদ্ধ জোৱানজন 24 নং IR বেটেলিয়নৰ গুণজিত বৈশ্য। ৰাতিপুৱাৰ আটাইতকৈ ডাঙৰ খবৰ, টিহুত স্থাপন হ'ব প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত স্থাপন হ'ব প্ৰিয় শিল্পীৰ প্ৰতিমূৰ্তি। কাৰ্যনিৰ্বাহ সভাত গ্ৰহণ কৰা হ'ব এই সিদ্ধান্ত। টিহুত স্থাপন হ'ব প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত স্থাপন হ'ব প্ৰিয় শিল্পীৰ প্ৰতিমূৰ্তি। টিহু কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ এক কাৰ্যনিৰ্বাহ সভাত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে লৈছে এই বৃহৎ সিদ্ধান্ত।